প্ৰতিবাদী কাৰ্যসূচী এনেধৰণে প্ৰতিবাদ মুখৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। নলবাৰীৰ ৰাজপথ এই মুহূৰ্তত প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। দেখুৱাইছোঁ এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ আচলতে যি এক পৰিৱেশ কি ক'ব আচলতে হয়। যোৱাকালি যিটো ঘটনা হ'ল নলবাৰীৰ নিচিনা ঠাইত খুব গধূলিতে এটা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ মাধুৰ্য বৰ্মনক হত্যা কৰিলে। কিন্তু মানে হত্যাৰ 12 ঘণ্টাৰ পিছত প্ৰশাসনে এতিয়াও দোষীক কৰায়ত্ব কৰিব নোৱাৰাটো চৰম ব্যৰ্থতা। অসমৰ যে এটা গৃহ বিভাগ আছে এই গৃহ বিভাগটো ব্যৰ্থ হৈছে। গতিকে অতি শীঘ্ৰে যদি দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰে তেতিয়াহ'লে আমি অসম ছাত্ৰ সন্থা বা ছাত্ৰ সন্থাই আমি মানে ক্ষান্ত নহওঁ। অতি শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে আজি এই প্ৰতিবাদস্থলীৰ পৰা দাবী জনালোঁ। দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ মুখৰ হৈ পৰিছে এই মুহূৰ্তত নলবাৰীৰ ৰাজপথ আৰু এনেধৰণে এক প্ৰতিবাদী কাৰ্যসূচী লোৱা দেখিবলৈ পোৱা গৈছে। নলবাৰী ছাত্ৰ সন্থা জিলা ছাত্ৰ সন্থা এই মুহূৰ্তত এক প্ৰতিবাদী কাৰ্যসূচী লোৱা দেখিবলৈ পোৱা গৈছে। কিছু সময় পিছতে যি নলবাৰী জিলা ছাত্ৰ সন্থাই যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী যি নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়লৈ লৈ যোৱা হ'ব। মাধুৰ্য বৰ্মনৰ যি দৃষ্টান্তমূলক শাস্তিৰ বিচাৰি যি হত্যাকাৰীৰ শাস্তি বিচাৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে মাধুৰ্য বৰ্মনৰ যি শৱদেহ লৈ যোৱা হ'ব, যি প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে শৱদেহ লৈ যোৱা হ'ব মাধুৰ্য বৰ্মনৰ বাসগৃহলৈ আৰু তাতে যি সৎকাৰ কৰা হ'ব মাধুৰ্য বৰ্মনৰ যি সৎকাৰ কৰা হ'ব দেখিবলৈ পোৱা গৈছে। সঁচাকৈ নলবাৰীত এক শোকাকুল পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। প্ৰতিবাদী কাৰ্যসূচী লোৱা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে মৃত্যুৰে যুঁজিছে নলবাৰী চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছিলে যিগৰাকী মৃদুমুদ্ৰা মৃদুমুদ্ৰা ডেকাক লৈ যোৱা হৈছিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়। বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে যি লাভ জেহাদৰ বলি হৈছিলে যি মৃদুমুদ্ৰা ডেকা, তাৰপিছতে যি তেওঁৰ ককায়েকক হত্যা কৰা হৈছিলে যি ৰোজ নামৰ যিগৰাকী যুৱক, এই যুৱকগৰাকীয়ে তেওঁক হত্যা কৰিছিলে, পৰিকল্পিতভাৱে হত্যা কৰিছিলে। আৰু তাৰপিছত দেখিবলৈ পোৱা গৈছিলে এক প্ৰতিবাদী কাৰ্যসূচী এই মুহূৰ্তত লোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এনেধৰণে যি প্ৰতিবাদী কাৰ্যসূচী এই মুহূৰ্তত প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে। নলবাৰীৰ যি ছাত্ৰ সন্থা এই ছাত্ৰ সন্থাৰ মাধুৰ্য বৰ্মন নামৰ যিগৰাকী পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ যিগৰাকী সাধাৰণ সম্পাদক আছিলে এই সাধাৰণ সম্পাদকগৰাকীক এনেধৰণে নৃশংসভাৱে যি লাভ জেহাদীয়ে হত্যা কৰিছিল। আৰু তাৰপিছতে দেখিবলৈ পোৱা গৈছে নলবাৰী জিলা ছাত্ৰ সন্থাই মাধুৰ্য বৰ্মনৰ যি হত্যাকাৰী এই হত্যাকাৰীয়ে দৃষ্টান্তমূলক শাস্তি পোৱাৰ বাবে এনেধৰণে এক প্ৰতিবাদী কাৰ্যসূচী এই মুহূৰ্তত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আমি পুনৰ মন্তব্য ল'ম। দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী কাৰ্যসূচী এই মুহূৰ্তত কি ক'ব? মাধুৰ্য বৰ্মনৰ প্ৰতিটো তেজৰ হিচাপ ল'ব লাগিব। ছাত্ৰ সন্থাই প্ৰতিবাদ কৰি খান্দ নাথাকে আৰু নলবাৰী আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কালি গধূলিতে হত্যাকাৰী পলাই হাৰিবলৈ সক্ষম হৈছে নলবাৰীত। গতিকে নলবাৰী আৰক্ষী প্ৰশাসন চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰু মাধুৰ্য বৰ্মনৰ প্ৰতি টপাল তেজৰ হিচাপ আমি ল'ম। মাধুৰ্য বৰ্মনৰ মানে ন্যায় লাগিব, ফাঁচি দিব লাগিব, আছিকালিক ফাঁচি দিব লাগিব, এইটো আমাৰ দাবী। এই মুহূৰ্তত নলবাৰী জিলা ছাত্ৰ সন্থাৰ এটাই দাবী আছিকালিক ফাঁচি দিয়া হওক, ৰাজহুৱা স্থানত আছিকালিক ফাঁচি দিয়া হওক। এনেধৰণে এক প্ৰতিবাদী কাৰ্যসূচী লৈ এই মুহূৰ্তত এক নলবাৰী জিলা ছাত্ৰ সন্থাই এই মুহূৰ্তত নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়লৈ এনেধৰণে যি এক প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে দেখিবলৈ পোৱা গৈছে। আৰু যোৱাকালি যি এক নৃশংস হত্যাকাণ্ড হৈছিলে, হানি খুচি হত্যা কৰা হৈছিলে লাভ জেহাদীত জড়িত যিগৰাকী ৰোজ দেখিবলৈ পোৱা গৈছিলে। তেওঁক তাৰ পূৰ্বে যি তেওঁৰ ককায়েকক হানি খুচি হত্যা কৰিছিলে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী কাৰ্যসূচী এই মুহূৰ্তত নলবাৰী জিলা ছাত্ৰ সন্থাই ৰাজপথ কঁপোৱা দেখিবলৈ পোৱা গৈছে। সকলোৰে এটাই দাবী দেখিবলৈ পোৱা গৈছে ৰাজহুৱা স্থানত যি লাভ জেহাদী যি আছিকক এনেধৰণে তেওঁক ৰাজহুৱা স্থানত ফাঁচি দিয়া হওক তাৰ দাবী জনাইছে। আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী কাৰ্যসূচী এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী লোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন দল সংগঠন আহি নলবাৰী জিলাত যি এক প্ৰতিবাদী কাৰ্যসূচী এই মুহূৰ্তত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। এক যে মাধুৰ্য বৰ্মনক হত্যাকাৰীক ফাঁচি দিয়ক এয়াই দাবী দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে এক প্ৰতিবাদী কাৰ্যসূচী এই মুহূৰ্তত লোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে